মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি নতুন এটা ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। আজি ভিডিঅ'টোত শংকৰদেৱ শিশু নিকেতনৰ ৫ম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ ১৩ নম্বৰ পাঠ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে এই পাঠটোৰ প্ৰশ্নোত্তৰসমূহ কৰিবলৈ লৈছোঁ। কুৱেশ্যন নম্বৰ 1, where do the students assemble for prayer? ছাত্ৰ ছাত্ৰীসকল প্ৰাৰ্থনাৰ বাবে ক'ত একত্ৰিত হয় বা ক'ত গোট খায়? ইয়াৰ উত্তৰ হ'ল students assemble in the হংস বাহিনী prayer hall for prayer. ছাত্ৰ ছাত্ৰীসকল প্ৰাৰ্থনা কৰিবৰ কাৰণে হংস বাহিনী prayer hallত উপস্থিত হয়। At what time does the morning assembly start? কেইটা বজাত প্ৰাৰ্থনা আৰম্ভ হয়? উত্তৰ হৈছে the morning assembly starts at 9 o'clock. প্ৰাৰ্থনা 9 বজাত আৰম্ভ হয়। তাৰপিছত তৃতীয় কুৱেশ্যনটো অৰ্থাৎ কুৱেশ্যন নম্বৰ 3, write the first line of the morning prayer for the students of the শংকৰদেৱ বিদ্যা নিকেতন. শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰসকলৰ বাবে প্ৰাৰ্থনাটোৰ প্ৰথম শাৰীটো লিখা। The first line of the morning prayer is, পুৱাৰ প্ৰাৰ্থনাটোৰ প্ৰথম শাৰীটো হৈছে হে হংস বাহিনী জ্ঞানদায়িনী অম্বা বিমলা মাতি দে। এতিয়া এই লাইনটো হে হংস বাহিনী জ্ঞানদায়িনী অম্বা বিমলা মাতি দে, এইটোৱে হৈছে প্ৰথম লাইন আৰু এইটো আমি লিখিব লাগে। এতিয়া কুৱেশ্যন নম্বৰ 4, 4 নম্বৰ প্ৰশ্নৰ উত্তৰ। 4 নম্বৰ প্ৰশ্নটো প্ৰথমতে আমি পঢ়ি লওঁ। On which day is the World Environment Day observed? প্ৰশ্নটোৰ প্ৰথম অংশত দিয়া আছে কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? What is the aim of observing the World Environment Day? আৰু এই বিশ্ব পৰিৱেশ দিৱস পালনৰ উদ্দেশ্য কি? যিহেতু প্ৰশ্নটো দুটা ভাগত দিয়া আছে, আমি ইয়াৰ উত্তৰটো দুভাগে লিখিব লাগিব। প্ৰথমতে আমি লিখিম প্ৰথম অংশটোৰ উত্তৰ The World Environment Day is observed on 5th June. বিশ্ব পৰিৱেশ দিৱস জুন মাহৰ 5 তাৰিখে পালন কৰা হয়। It is observed to make us aware of our environment. এই দিৱসটো আমাক পৰিৱেশ সম্পৰ্কে সচেতন হ'বৰ কাৰণে পালন কৰা হয়। তাৰমানে ইয়াক গোটেই মানুহবোৰক পৰিৱেশ সম্পৰ্কে সচেতন কৰি দিয়াটোৱে এই দিৱস পালনৰ উদ্দেশ্য। এতিয়া আমি কুৱেশ্যন নম্বৰ 5লৈ আহিম। কুৱেশ্যন নম্বৰ 5টোত দিয়া আছে Why is a good environment termed as green environment? কিহৰ কাৰণে ভাল পৰিৱেশক সেউজ পৰিৱেশ বুলিও কোৱা হয়? ইয়াৰ উত্তৰটো হ'ল Animals and men cannot live without plants. জীৱ জন্তু আৰু মানুহ উদ্ভিদ অবিহনে জীয়াই থাকিব নোৱাৰে। Plants are green, উদ্ভিদ সেউজীয়া, therefore good environment is termed as green environment. গতিকে ভাল পৰিৱেশক সেউজ পৰিৱেশ বুলিও কোৱা হৈছে। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 6লৈ আহা। কুৱেশ্যন নম্বৰ 6টোত দিয়া আছে Why should we not waste paper? আমি কিয় কাগজ নষ্ট কৰিব নালাগে? Paper is made from wood. কাগজ আমি উত্তৰত লিখিম কাগজ কাঠৰ পৰা তৈয়াৰ কৰা হয় and we get wood from trees. আৰু কাঠ আমি ক'ৰ পৰা পাওঁ? গছৰ পৰা। So wastage of paper means destruction of forest. গতিকে কাগজ নষ্ট কৰা মানে বন ধ্বংস কৰা। For this reason we should not waste paper. আৰু এই কাৰণতে আমি কাগজ নষ্ট কৰিব নালাগে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 7, What is the message of the Pradhan Acharya to his students on the World Environment Day?
বিশ্ব পৰিৱেশ দিৱসত প্ৰধান আচাৰ্যৰ ছাত্ৰসকলৰ প্ৰতি কি বাৰ্তা আছে? বাৰ্তাটো কি? তেওঁ যিটো বাৰ্তা দিছে সেই বাৰ্তাটো কি? উত্তৰত লিখিম, দ্য মেছেজ অফ দ্য প্ৰধান আচাৰ্য to his students on the World Environment Day is that they should be very careful in writing on paper. বাৰ্তাটোত প্ৰধান আচাৰ্যই ছাত্ৰসকলক উদ্দেশ্যি কৈছে যে এই বাৰ্তাটো কোনদিনা দিছে? বিশ্ব পৰিৱেশ দিৱসৰ দিনা। এতিয়া আমি একেষাৰতে ক'লে এনেকৈ ক'ম, বিশ্ব পৰিৱেশ দিৱসৰ দিনা প্ৰধান আচাৰ্যই ছাত্ৰসকলক উদ্দেশ্যি বাৰ্তা দিছে যে তেওঁলোকে কাগজত লিখোঁতে সদায় সাৱধান হ'ব লাগে। তেওঁলোকে কাগজত লিখোঁতে সাৱধান হ'ব লাগে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 8লৈ আহা। 8টো দিয়া আছে ফিল আপ দ্য ব্লেংকছ। পাঠটোৰ পৰা কিছুমান লাইন তুলি দিয়া হৈছে আৰু এই লাইনবোৰত কিছু খালী জেগা ৰাখিছে। এই খালী জেগাবোৰত উপযুক্ত শব্দ বহাব লাগে। There must be a balance between dash and dash. ইয়াৰ প্ৰথমটো খালী ঠাইত আমি লিখিম plants, 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 and পিছৰটোত লিখিম animals, animals. ইয়াৰ অৰ্থটো হ'ল উদ্ভিদ আৰু জীৱ জন্তুৰ মাজত এটা ভাৰসাম্যতা থাকিব লাগে। তাৰ পিছৰটোলৈ আহা বি, we should dash using harmful chemicals. আমি harmful chemicalsবিলাক কি কৰা উচিত? পৰিত্যাগ কৰা উচিত। harmful chemicalsবিলাক ব্যৱহাৰ আমি পৰিত্যাগ কৰা উচিত। সেইকাৰণে আমি লিখিছোঁ we should avoid using harmful chemicals. ইয়াতে খালী জেগাটোত AVOID, avoid, avoid মানে পৰিত্যাগ কৰা। চি, we must be careful in using dash and dash. আমি সেই বস্তুকেইটা ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব লাগে। কোনকেইটা বস্তু? পেষ্টিচাইডছ এণ্ড ইনছেক্টিচাইড। পেষ্টিচাইডৰ স্পেলিং হ'ল PESTICIDES, পেষ্টিচাইডছ, এণ্ড ইনছেক্টিচাইড হৈছে INSECTICIDES, ইনছেক্টিচাইড। এই দুইটাৰে অৰ্থ হৈছে কীটনাশক দ্ৰব্য। আমি কীটনাশক দ্ৰব্যবোৰ ব্যৱহাৰ কৰোঁতে সাৱধান হোৱা উচিত। তাৰপিছতলৈ আহা ডি, we must stop destroying dash to keep our environment green. এতিয়া পৰিৱেশ সেউজীয়া কৰি ৰাখিবলৈ আমি কি বন্ধ কৰিব লাগিব? ডেষ্ট্ৰয়িং ফৰেষ্ট, বন ধ্বংস বন্ধ কৰিব লাগিব। ষ্টপ মানে বন্ধ কৰা, ডেষ্ট্ৰয়িং মানে ধ্বংস কৰা, আৰু ফৰেষ্ট, তেতিয়াহ'লে আমি বন ধ্বংসটো ষ্টপ কৰিব লাগিব, মানে বন্ধ কৰিব লাগিব। কিহৰ কাৰণে? সেউজীয়া এনভাইৰনমেণ্ট ৰক্ষা কৰিবলৈ হ'লে। তাৰপিছত মোৰ ইউ ডেছ পেপাৰ, মোৰ ইউ ডেষ্ট্ৰয় ফৰেষ্ট। এতিয়া প্ৰথমটোত আহিব মোৰ ইউ ৱেষ্ট পেপাৰ। যিমানে কাগজ ধ্বংস কৰিবা সিমানে বন ধ্বংস কৰা। যিমানে কাগজ নষ্ট কৰিবা সিমানে বন ধ্বংস কৰিবা। গতিকে কাগজ নষ্ট কৰা মানে বন ধ্বংস কৰা। সেইকাৰণে প্ৰথমটোত আমি লিখিম ৱেষ্ট, WASTE, আৰু দ্বিতীয়টোত আমি লিখিম ফৰেষ্ট, FOREST. এফ, প্লান্টছ টেক ইন ডেছ। গছবিলাকে বা উদ্ভিদবিলাকে কি লয়, কি গ্ৰহণ কৰে? কাৰ্বন ডাই অক্সাইড, CARBON-DI, ডাই OXIDE, কাৰ্বন ডাই অক্সাইড গেছ। এণ্ড এনিমেলছ টেক ইন, কি গেছ? এনিমেলে বা জীৱ জন্তুৱে কি লয়? অক্সিজেন। জীৱ জন্তুৱে কি লয়? অক্সিজেন গেছ। গতিকে প্ৰথমটোত আমি লিখিম কাৰ্বন ডাই অক্সাইড, দ্বিতীয় গেপটোত আমি লিখিম অক্সিজেন। তাৰপিছত যিটোলৈ আহা, প্লান্টছ গিভ আউট ডেছ গেছ এণ্ড এনিমেলছ গিভ আউট। গিভ আউট মানে এৰি দিয়া। প্লান্টছে কি এৰি দিয়ে? অক্সিজেন, OXYGEN, অক্সিজেন। এণ্ড এনিমেলছ গিভ আউট কাৰ্বন ডাই অক্সাইড, CARBON, কাৰ্বন
হাইফেন DI ডাই আকৌ হাইফেন তাৰপিছত OXIDE তাৰপিছত H নাম্বাৰটোলৈ আহা এনভাইৰনমেণ্ট মিনছ এ ষ্টেট অফ আৱাৰ ডেছ এই ডেছটোত আমি লিখিম সাৰাউণ্ডিং এনভাইৰনমেণ্ট মানে কি বুজায় আমাৰ চৌপাশৰ অৱস্থা আমাৰ চৌপাশৰ অৱস্থাটোৱেই হৈছে পৰিৱেশ তাৰপিছত I condition of soil water and air is the dash এই ডেছটোত আহিব এনভাইৰনমেণ্ট কি আহিব এনভাইৰনমেণ্ট আমাৰ কণ্ডিশ্যন অফ ছইল ৱাটাৰ এণ্ড এয়াৰ মাটি পানী আৰু বায়ুৰ অৱস্থাটোৱেই হৈছে পৰিৱেশ এতিয়া আমি তাৰ তলৰটোলৈ আহোঁ তাৰ তলৰটো আছে এনভাইৰনমেণ্ট ইজ দ্য ডেছ হুইচ মেন এনিমেল এণ্ড ইন হুইচ মেন এনিমেলছ এণ্ড প্লাণ্টছ লিভ এনভাইৰনমেণ্ট ইজ দ্য কণ্ডিশ্যন ইয়াত কি লিখিম CONDITION কণ্ডিশ্যন মানে অৱস্থা তাৰমানে পৰিৱেশ সেইটো অৱস্থা য'ত মানুহ জীৱ জন্তু আৰু উদ্ভিদে বাস কৰে উদ্ভিদ জীয়াই থাকে এতিয়া তাৰপিছত লাষ্টত ওলাই আহিছোঁ আমি এন এনভাইৰনমেণ্ট শুড বি ফ্ৰী ফ্ৰম ডেছ কিহৰ পৰা মুক্ত হ'ব লাগে এনভাইৰনমেণ্ট কিহৰ পৰা মুক্ত হ'ব লাগে পলিউশ্যন প্ৰদূষণ এনভাইৰনমেণ্ট সদায় পলিউশ্যনৰ পৰা মুক্ত হ'ব লাগে POLLUTION পলিউশ্যন এতিয়া কুৱেশ্যন নম্বৰ 9লৈ আহিছোঁ ইয়াতে দিয়া আছে ইউজ দ্য ৱৰ্ডছ টু মেক চিম্পল চেণ্টেঞ্চেছ সৰু সৰু বাক্য বনাবৰ কাৰণে কি কৰিব লাগে আমি সৰু সৰু বাক্য বনাবৰ কাৰণে ইয়াত এই শব্দকেইটা ব্যৱহাৰ কৰিব লাগে এইকেইটা নতুন শব্দ আমি শুনিছোঁ নতুন পাঠ পঢ়িছোঁ এই পাঠত আৰু ইয়াক প্ৰয়োগ কৰিব লাগে এৱেৰ AWARE এৱেৰ মানে উই শুড বি এৱেৰ অফ আৱাৰ এনভাইৰনমেণ্ট আমি আমাৰ পৰিৱেশ সম্পৰ্কে সচেতন হ'ব লাগে দ্বিতীয় বাক্যটো চোৱা পলিউশ্যন মানে প্ৰদূষণ দ্য পলিউশ্যন ইজ হাৰ্মফুল ফৰ আছ প্ৰদূষণ আমাৰ বাবে ক্ষতিকাৰক চাইলেন্সৰ মানে হৈছে নিস্তব্ধতা উই শুড অবজাৰ্ভ চাইলেন্স ইন এ লাইব্ৰেৰী আমি গ্ৰন্থাগাৰত সদায় বা লাইব্ৰেৰীত আমি সদায় নিস্তব্ধতা পালন কৰিব লাগে কাৰণ তাত মানুহ পঢ়ি থাকে গতিকে আমি নিস্তব্ধ হৈ থাকিব লাগে তাৰপিছৰ শব্দটো হ'ল হাৰ্মফুল মানে অনিষ্টকাৰী বা ক্ষতিকাৰক তাৰ বাক্যটো হ'ল স্মকিং ইজ হাৰ্মফুল ফৰ আৱাৰ হেল্থ অৰ্থাৎ চিগাৰেট খোৱাটো আমাৰ বাবে ক্ষতিকাৰক আমাৰ বাবে অনিষ্টকাৰক আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক সাৰাউণ্ডিং মানে হৈছে চৌপাশ উই শুড কিপ আৱাৰ সাৰাউণ্ডিং ক্লিন আমাৰ চৌপাশটো আমি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শুনিবা ভালকৈ বুজিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে ইয়াক ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আজিলৈ এৰিছোঁ ইমানতে ধন্যবাদ